Hello student, আজি আমি class 12 chapter 5 অবিচ্ছিন্নতা আৰু অবকলনীয়তা continuity আৰু differentiability ওপৰত আলোচনা কৰিম। এতিয়া প্ৰথমে আমি continuity অবিচ্ছিন্নতা ধাৰণাটো পৰিচয়টো জানি ল'ব লাগে। continuity মানে বা continuous বুলি কোৱা হয়। অবিচ্ছিন্ন মানে হৈছে একেৰাহে যিকোনো কাম হৈ থকা, মানে কন্টিনিউয়াছলি হৈ থকাটো বুজায়। এতিয়া এই একেৰাহে হৈ থকা কন্টিনিউটিটো আমি কেনেকৈ মেথছত এপ্লাই কৰিম। আমি আগতে গ্ৰাফ পাইছো, গ্ৰাফ আঁকিছো, এইটো চোৱা মই গ্ৰাফ এটা আঁকিছো। এইটো এই গ্ৰাফটো কি ৰিপ্ৰেজেন্ট কৰিছে চাচোন, একেৰাহে হৈ আছে হয়নে, কতো ৰখা নাই, তেতিয়া এইটো হ'ব আমাৰ কন্টিনিউয়াছ মানে কন্টিনিউটি গ্ৰাফ। আৰু এটা গ্ৰাফ আমি আঁকিছো, এই গ্ৰাফটো এনেকৈ থাকিলে আকৌ ষ্টাৰ্ট হৈছে, ইয়াত আমাৰ ৰখি গৈছে নাই, কাটি গৈছে, তেতিয়া এইটো কি বুলি কোৱা হয় আমাৰ ডিসকন্টিনিউয়াছ মানে বিচ্ছিন্ন। ইয়াত কন্টিনিউয়াছ হলে অবিচ্ছিন্নতা হ'ব, আৰু ইয়াত মাজত ৰখি আকৌ গ্ৰাফটো ড্ৰ কৰিছোগে আমি, তেতিয়া কি হ'ব বিচ্ছিন্ন হ'ব। এই গ্ৰাফৰ যেটা তোমালোকে চোৱা, কন্টিনিউয়াছ হলে অবিচ্ছিন্নতা হলে কি হৈছে আমাৰ একেৰাহে হৈ গৈ আছে, কতো ৰখা ৰখি নাই। আৰু ডিসকন্টিনিউয়াছ বিচ্ছিন্ন বুলি ক'লে আমাৰ কি, ইয়াত বিচ্ছিন্ন মানে মাজত ৰখি গৈছে, কাটি গৈছে। তেনেকৈ আমি এটা এক্সাম্পল লওঁ, উদাহৰণ এটা লওঁ। y ইকুৱেল টু আমাৰ f of x ইকুৱেল টু y বা f of x আমি ফলন লৈছোঁ, কি লৈছোঁ x স্কোৱাৰ। আমি এতিয়া গ্ৰাফ এটা কৰোঁ, ভেলুবোৰ উলিয়াম। ইয়াত x আগতে আমি গ্ৰাফ কৰিছোঁ 9ৰ পৰা, xৰ ভেলু যদি 1 লওঁ, yৰ ভেলু কি হয় আমাৰ 1 স্কোৱাৰ 1 হ'ব। xৰ ভেলু 2 ল'লে 2 স্কোৱাৰ, yৰ ভেলু 4 হ'ব, 3 ল'লে কিমান হ'ব 9। তেনেকৈ আৰু আমি ওলাই থাকিব পাৰোঁ। তেতিয়া এই গ্ৰাফটো আমাক কি ৰিপ্ৰেজেণ্ট কৰে চোৱাচোন, ইয়াত আছে আমাৰ x পজিটিভ ভেলু, x ডেছ মানে নেগেটিভ, আৰু ওপৰত y আৰু y ড্ৰেছ। এই গ্ৰাফটো আমাৰ কি ৰিপ্ৰেজেণ্ট কৰিব, এইখিনি মান বহালে আমি এনেকৈ এটা পেৰাবোলা পাম, মানে অধিবৃত্ত এটা পাম। তেতিয়া এই গ্ৰাফটো চোৱা কন্টিনিউয়াছলি আমাৰ গৈ আছে, তেনেহ'লে এইটো কি হ'ব আমাৰ কন্টিনিউটি। বা আৰু এটা চোৱা, y ইকুৱেল যদি আমি f of x ইকুৱেল টু মডুলাছ x লওঁ, তেতিয়া কি হ'ব আকৌ x y, xৰ ভেলু 1 ল'লে মাইনাছ 1 ল'লে yৰ ভেলু 1 হ'ব, কাৰণ মডুলাছটো আমাৰ নেগেটিভটো পজিটিভ হয়। মাইনাছ 2 ল'লে তেনেকৈ 2, মাইনাছ 3 ল'লে yৰ ভেলু 3 হ'ব। আমাৰ এই গ্ৰাফটোৱে কি ৰিপ্ৰেজেণ্ট কৰিব, এইখিনি মান বহালে আমি এনেকৈ এটা গ্ৰাফ এটা পাম। তেতিয়া এই গ্ৰাফটো আমাৰ ৰখা নাই, ইয়াত আছে ডাইৰেক্ট গৈছে, এইকাৰণে এইটো আমাৰ কি হ'ব কন্টিনিউয়াছ মানে অবিচ্ছিন্ন হ'ব। আমি ঠিক তেনেকৈ ডিসকন্টিনিউয়াছ এটা গ্ৰাফ ব্যৱহাৰ কৰোঁ। গ্ৰাফ উলিয়াম, ফাংচন এটা লওঁ, মানে বিচ্ছিন্ন এক্সাম্পল এটা লওঁ, কি হ'ব f of x 1 if x less than 0। তেনেকৈ আমি ফলন আগতে তোমালোকে ক্লাছ 11তো পাইছা। তেতিয়া আমি ইয়াৰ গ্ৰাফটো কেনেকৈ হ'ব, ইয়াত থাকিব আমাৰ x ড্ৰেছ y। কনচেপ্টটো বুজি ল'লে তোমালোকে এনেই প্ৰব্লেম সোপা কৰিব পাৰিবা। এইটো চা, যেতিয়া আমি xৰ ভেলু 0তকৈ সৰু লওঁ, 0তকৈ সৰু এইটো আমাৰ 0 থাকে, সৰু অকণমান ইয়াত ল'লোঁ, তেতিয়া কি হয় yৰ ভেলুটো কি হয় আমাৰ f of x মানে y নহয় জানো, yৰ ভেলু 1 হয়। যেনিবা আমাৰ 1 এইটোত হৈছে, অকণমান আগত 0তকৈ সৰু, এনেকৈ গোল এটা দিছোঁ মই। আৰু xতকৈ ডাঙৰ হ'লে, xৰ গ্ৰেটাৰ দেন ইকুৱেল 0 মানে 0তকৈ
ডাঙৰ হ'লে তেতিয়া ৱাইৰ ভেলু কি হয় আমাৰ 2 এইটো তেনেহ'লে আমাৰ ইয়াত হৈছে তেনেকৈ আমি তেতিয়া চাচোন এই গ্ৰাফ দুটাটো চোৱাচোন এটা লাইন এফালে গৈছে আৰু ইয়াত এটা গৈছে বিচ্ছিন্ন হৈ গৈছে হয় নাই একেৰাহে গৈ থকা নাই এতিয়া আমাৰ এইটো কি হ'ব আমাৰ ডিসকণ্টিনিউৱাছ হ'ব মানে বিচ্ছিন্ন মানে বিচ্ছেদ হৈ গৈছে তেনেকৈ আমি কৰিব পাৰোঁ এইখিনি আমি সমাধান কৰিবলৈ আমাক কণ্টিনিউৱাছ বা ডিসকণ্টিনিউৱাছ কেনেকৈ উলিয়াব পাৰে তাৰ কাৰণে তোমালোকৰ কিতাপত এটা পদ্ধতি দিয়া হৈছে আমাৰ লিমিটৰ সহায়ত আমি কণ্টিনিউৱাছ আৰু ডিসকণ্টিনিউৱাছ উলিয়াব পাৰোঁ লিমিটটো তোমালোকে ক্লাছ 11ত পাইছা এতিয়া ইয়াত আমাৰ কণ্টিনিউৱাছ হ'বলৈ আমাৰ কি হয় প্ৰথমে আমি লিমিটৰ বিষয়ে অকণমান জানোগে লিমিট হৈছে আমাৰ সীমা যেনিবা আমাৰ এফ অফ এক্স ফাংচন আছে এই লিমিটটো আমাৰ 2 মানে এফ অফ এক্সৰ ভেলু আমাৰ 2ৰ বাহিৰত লৈ যাব নোৱাৰে মানে আমি ইজনে এজনক কেতিয়াবা কাজিয়া কৰিলে আমি কথাত কওঁ লিমিট পাৰ কৰি নিদিবা সীমা ৰাখি কথা ক'বা এই মিনিংটো হৈছে আমাৰ লিমিট তেতিয়া আমাৰ 11ত কি আছিল আমি লেফ্ট হেণ্ড লিমিট পাইছিলোঁ আৰু ৰাইট হেণ্ড লিমিট পাইছিলোঁ লেফ্ট হেণ্ড লিমিটটো আমাৰ যেনিবা এটা ফলনটো আমাৰ কি কৈছে এক্স লেফ্ট হেণ্ড লিমিটে এক্স টেন্স টু নেগেটিভ আৰু এফ অফ এক্স আৰু ৰাইট হেণ্ড লিমিটটো কি আছিলে ইয়াৰ লিমিট এক্স টেন্স টু পজিটিভ এফ অফ এক্স পাইছিলোঁ ইয়াত কি বুজাইছে আমাৰ এতিয়া আমি অংকীয়াৰ একেটা টানো নাম্বাৰ লাইন টানো ইয়াত আমাৰ লিমিটটো কি আছে 2 আছে ইয়াত 2 ইয়াত থাকে আমাৰ লেফ্ট হেণ্ড লিমিট ইয়াত থাকে আমাৰ ৰাইট হেণ্ড লিমিট তেতিয়া আমাৰ 2 নেগেটিভটো কি বুজাইছে আমাৰ 2তকৈ অকণমান সৰু ভেলুখিনি আৰু 2 পজিটিভটো কি বুজাইছে 2তকৈ ডাঙৰ ভেলুখিনি মানে যে আৰু একজেক্ট এক্সটেন্স এইটোক আমি কি বুলি পঢ়িছিলোঁ এক্সটেন্সটো এইটো আমি কি পঢ়িছিলোঁ এক্সটেন্সটো 2 বা এক্স এপ্ৰচ টু 2 তেনেকৈ আমি পঢ়িছিলোঁ ইয়াত আমি এক্স ইকুৱেল 2 নহয় কিন্তু আমি কেনেকৈ 2 লিখোঁ যেনিবা আমাৰ 2 নেগেটিভটো কি বুজাইছে 1.999 ইয়াৰ এপ্ৰক্স ভেলুটো আমি কি লিখোঁ 2 লিখোঁ ঠিক তেনেকৈ আকৌ 2 পজিটিভ কি 2তকৈ ডাঙৰ যেনিবা এইটো হয় এইটোকো আমি কি এপ্ৰক্সটো কি লিখোঁ আমি 2 এইকাৰণে আমি ইয়াত এক্স টেন্স টু 2টো আমি ডাইৰেক্ট এক্স ইকুৱেল 2 বুলিও বহাওঁ কিন্তু একজেক্ট মিনিংটো আমাৰ এইটো হৈছে এইটো আমি অলৰেডি ক্লাছ 11ত আলোচনা কৰিছিলোঁ এতিয়া আমাৰ কণ্টিনিউৱাছ হ'লে মানে কণ্টিনিউটি বা কণ্টিনিউৱাছ হ'লে আমাৰ কি হ'ব লাগিব আমাৰ এফ অফ এক্স ইকুৱেল টু কি হ'ব লাগিব আমাৰ লিমিট যেনিবা আমি লিমিটটো 2 লৈছোঁ এক্স টেন্স টু 2 নেগেটিভ এফ অফ এক্স লিমিট এক্স টেন্স টু 2 পজিটিভ এফ অফ এক্সটো আমাৰ একে ভেলু উলিয়াব লাগে হ'ব লাগে মানে যদি ইয়াত 4 হয় ইয়াতো আমাৰ 4 হ'ব আৰু এফ অফ এক্সৰ ভেলু আমাৰ কি হ'ব আমাৰ 4 হ'ব লাগে একে হ'লে আমাৰ কি হ'ব কণ্টিনিউৱাছ হ'ব আৰু বেলেগ ভেলু ওলালে কি হ'ব আমাৰ ডিসকণ্টিনিউৱাছ হ'ব মানে একে ভেলু হ'লে অবিচ্ছিন্ন হ'ব বেলেগ মান ওলালে আমাৰ বিচ্ছিন্ন হ'ব এইখিনি মান আমি এইকেইটা উলিয়াব লাগে এইটোৱে আমাৰ কণ্টিনিউটিৰ পৰিচয়টো এতিয়া আমাৰ আছে এলজেব্ৰা অফ কণ্টিনিউটি অবিচ্ছিন্ন ফলনৰ বীজগণিত কেনেকৈ হয় এলজেব্ৰা মানে আমাৰ কি হয় প্লাছ মাইনাছ ইনটু ডিভাইড এইবোৰে হৈছে আমাৰ এলজেব্ৰা বা বীজগণিত এইটো আমাৰ কণ্টিনিউটিত কেনেকৈ হ'ব আমাৰ দুটা ফলন আছে দুটা ফাংচন আছে এফ অফ এক্স প্লাছ জি এক্স যদি প্লাছে হয় তেতিয়া কি হ'ব অবিচ্ছিন্ন হ'ব
is continuous at x equal to c. c টো হৈছে আমাৰ লিমিট। c ৰ বাহিৰে বেলেগ যিকোনো এটা লিমিটো ল'ব পাৰে। ইয়াত তোমালোকৰ কিতাপত c থকাৰ কাৰণে মই c টো লৈছোঁ। আকৌ 2 নম্বৰটো হ'ব f of x minus gx। যদি আমাৰ মাইনাছ হয় তেনেহ'লে is continuous at x equal to c। 3 নম্বৰটো হৈছে আমাৰ f of x into gx। যদি ইনটু হৈ থাকে তেতিয়া হ'ব আমাৰ দুটা ফলন যদি ইনটু হৈ থাকে তেতিয়া আমাৰ কন্টিনিউয়াস অবিচ্ছিন্ন হ'ব x equal c। আকৌ 4 নম্বৰটো আকৌ ডিভাইড হৈ থাকিলেও কি হ'ব আমাৰ কন্টিনিউয়াস at x equal to c। এইখিনি আমি এলজেব্ৰা কন্টিনিউটিত এপ্লাই কৰিম। কিন্তু fx by gx কন্টিনিউয়াস হয় তেতিয়া হ'ব gx not equal to 0, মানে এইটো বেলি কেতিয়াও 0 হ'ব নোৱাৰে। এইটো শর্ত দিছে। নেক্সট হ'ব আমাৰ কম্পোজিট ফাংশন। নেক্সট আহিব আমাৰ কম্পোজিট ফাংশন যৌগিক ফলন। লেট ধৰো f of x and gx আমি কি কন্টিনিউয়াস বুলি ধৰি লৈছো, অবিচ্ছিন্ন বুলি ধৰি লৈছো। তেতিয়া f o g আৰু g o f কি হয় আমাৰ কেনেকৈ লিখিছিল ন আমি f o g আকৌ gx g o f টোৱে কি হয় আমাৰ কন্টিনিউয়াস হয়। আমি এটা এক্সাম্পল এটা লওঁ। f of x equal to x square আৰু gx কিমান আছে আমাৰ log x এটা লওঁ। তেতিয়া আমাৰ f o g কি হ'ব আমি কি লিখিছিলো f o g টো f of gx লিখিছিলো। এইটো কি আছিল আমাৰ f ফাংশনৰ ভিতৰত gx টো আছে। এতিয়া gx ৰ মান কি log x। আকৌ f টো কি আছেগে আমাৰ x ৰ ঠাইত আমি log x বহালো আৰু কি আছে আমাৰ স্কয়াৰ হ'ব। ঠিক তেনেকৈ আকৌ g o f টো মানে g f of x। এটা g f of x ফলনটো g ৰ ভিতৰত আছে। তেনে f of x কি পাইছিল আমি x স্কয়াৰ আৰু g টো কি log x স্কয়াৰ আমি একে মান পাম। তেতিয়া আমাৰ কি হ'ব এইটো কন্টিনিউয়াস। একে হলে আমাৰ কি হয় কন্টিনিউয়াস। তেনেকৈ আমি কম্পোজিট ফাংশনতো ব্যৱহাৰ কৰোঁ। এতিয়া নেক্সট আহিব আমাৰ অবকলজ। ডিফাৰেন্সিয়েশন মানে ডিফাৰেন্সিয়েল কি আছিল আমি অলৰেডি ক্লাছ 11ত পাইছিলোঁ। এইখিনিহে আমাৰ এপ্লাই হ'ব। অকণমান মই থুলমূলকৈ জনাই দিছোঁ। ডিফাৰেন্সিয়েলটো আমি কি আছিল আমাৰ চিম্বল কেইটা ডেল্টা y বাই ডেল্টা x বুলি বহা বা dy বাই dx। ডেল্টাটো আমি ফিজিক্সৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁ। আমি মেথছৰ ক্ষেত্ৰত প্ৰায় dy বাই dx বা f ড্ৰেছ x বা y ড্ৰেছ বা y1 তেনেকৈ আমি চিম্বল ব্যৱহাৰ কৰোঁ। এইটো dy বাই dx বুলি ক'লে কি হ'ব এইটো y ৰ পৰিৱৰ্তন চেঞ্জ অফ y, dx বুলি ক'লে চেঞ্জ অফ x বুলি বুজায়। এইটো আছে আমাৰ ডিফাৰেন্সিয়েশনটো আছিলে। ডিফাৰেন্সিয়েশনটো যেনেকৈ আৰু কি আছিলে আমি এটা বক্ৰ এটা কাৰ্ভ এটা ড্ৰ কৰিলোঁ। তাৰ পৰা আমি তাত টেনজেন্ট এটা ড্ৰ কৰিলোঁ টেনজেন্ট আৰু এইটো পইণ্টটো আমি y x1 y1 লৈছোঁ আৰু এইটো x2 y2 লৈছোঁ। তেতিয়া আমি ষ্ট্ৰেট লাইনত কি পাইছিলোঁ সৰলৰেখাৰ চেপ্টাৰত টেনজেন্ট মানে কি আছিলে আমাৰ টেনজেন্টৰ কি থাকে আমাৰ সল্ভ অফ টেনজেন্ট মানে প্ৰৱণতা স্পৰ্শৰ প্ৰৱণতা। তেনেহ'লে কি আছিলে আমাৰ স্পৰ্শৰ প্ৰৱণতা y2 minus y1 x2 minus x1। এই সল্ভ অফ টেনজেন্ট বা স্পৰ্শৰ প্ৰৱণতাটো হৈছে আমাৰ ডিফাৰেন্সিয়েল। মানে এইটো y2 minus y1 টো কি লিখা হয় dy আৰু x2 minus x1 টো কি লিখা হয় dx। এইটোৱে আছিলে আমাৰ অবকলজৰ পৰিচয়টো। তাৰপিছত অবকলজৰ কাৰণে তোমালোকৰ অলৰেডি ক্লাছ 11ত তোমালোকে ফৰ্মুলাখিনি পাই আহিছা। মই ক্লাছ
তোমালোকে ফৰ্মুলাখিনি চাই ল'বা আৰু ইয়াত আমি এপ্লাই কৰিব লাগিব এতিয়া মই অকমান কন্টিনিউটি আৰু অবিচ্ছিন্নৰ আৰু ডিফাৰেন্সিয়েল অৱকলজৰ ওপৰত ধাৰণা অকমান দিলোঁ তাৰপিছত আমি এক্সাৰসাইজখিনি আলোচনা কৰিম